অসমৰ এটা পৰ্বতাৰোহীৰ দলে এক বিশেষ অভিযান সামৰি কৰি আহিছে। ইতিমধ্যে এই অভিযানটো ইয়াৰ পূৰ্বে অসমৰ কোনো লোকে কৰা নাছিল। দুজন পৰ্বতাৰোহীয়ে এই অভিযানটো সম্পূৰ্ণ কৰি আহিছে। চিনকুন যি শিখৰ, সেই হিমালয়ৰ যি শিখৰ, সেই শিখৰত ইয়াৰ পূৰ্বে কোনো অসমৰ কোনো লোকেই সেই শিখৰত সম্পূৰ্ণ কৰা হোৱা নাছিল। এইবাৰ প্ৰথম এটা দলে তেওঁলোকে সম্পূৰ্ণ কৰিছে। মোৰ সৈতে আছে সেই গোটেই দলটোক নেতৃত্ব দিয়া ৰাজেশ ৰাভা আৰু সেই শিখৰ আৰোহণ কৰি অহা তেওঁৰেই পুত্ৰ দিব্যজ্যোতি ৰাভা। তেওঁৰ সৈতে আমি এতিয়া উপস্থিত আছোঁ তেওঁলোকৰ বাসগৃহত। আমি তেওঁৰ সৈতে গোটেই অভিযানৰ বিষয়ে কথা পাতিম। প্ৰথমতে নেতৃত্ব দিয়া ৰাজেশ ৰাভাৰ সৈতে কথা পাতিম। গোটেই অভিযানটো কি ধৰণে আৰম্ভ হৈছিল? অভিযানটো এটা ব্যতিক্ৰমী চিন্তাৰে আৰম্ভ হৈছিলে। যিহেতু মই যেতিয়া অধ্যয়ন কৰি চালোঁ যে চিনকুন শিখৰত অসমৰ কোনো অভিযাত্ৰী দল যোৱা নাই, পশ্চিমবংগৰ পৰা কেইবাটাও দল গৈছে, তেওঁলোকে সেই উক্ত শিখৰ সফলতাৰে আৰোহণ কৰি আহিছে। তে মই সেইকাৰণে এটা ব্যতিক্ৰমী চিন্তাৰে মই বোলো অসমৰ যিহেতু কোনো দল যোৱা নাই, তে মই এই লাহোৱাল স্থিত চিনকুনাত থকা এই চিনকুন শিখৰ আৰোহণৰ বাবে যাম। তেনে এক বছৰজোৰা প্ৰস্তুতিৰে চাৰিজনীয়া এটা দল মই সাজু কৰি পেলাই গৈছিলোঁ। অন্তিম মুহূৰ্তত বাৰু মোৰ ভাইটি ৰাজীৱ ৰাভা যাব নোৱাৰিল শাৰীৰিক অসুবিধাৰ কাৰণে। আমি তিনিজনীয়া অভিযাত্ৰী দলে মই নেতৃত্ব প্ৰদান কৰি তেওঁলোকক লৈ গ'লোঁ। বিভিন্ন প্ৰতিকূলতাৰ মাজেদি আমি গৈ 21 তাৰিখে মানালী চলাঙত উপস্থিত হ'লোঁ আৰু চলাঙত আমি দুদিন থাকি তাতে এক্লেমেটাইজ কৰি পাহাৰৰ উচ্চতাৰ সৈতে নিজকে মানে ৰক্ষা কৰি তাৰপিছত আমি 23 তাৰিখে আমি গুচি গ'লোঁ দাৰচালৈকে। দাৰচাত আমি নিশা যাপন কৰি তাৰপিছত 24 তাৰিখে আমি গৈ বেছ কেম্প পাতিলোঁ চিনকুনাত। মানে প্ৰতিকূল পৰিৱেশৰ মাজেদি আমাৰ গোটেইখিনি হৈছে। তাৰপিছত আমি তাতেই বেছ কেম্প পাতি তাৰপৰা পিছদিনাখন আমি লোড ফেৰী কৰি তৃতীয়টো দিনাত আমি নিশা 12 বজাত শিখৰলৈকে গৈ মোৰ নেতৃত্বত আমাৰ যি মোৰ পুত্ৰ দিব্যজ্যোতি ৰাভা আৰু গৌৰাংগ বড়োৱে প্ৰথমে গৈ ৰাতিপুৱা 4:30 বজাতে শিখৰত উঠিলে। তাৰ পিছে গৈ দিব্যজ্যোতি উঠিলে। এনেদৰে আমি সফলতাৰে শিখৰ আৰোহণ অভিযান সম্পূৰ্ণ কৰি অসমক গৌৰৱান্বিত কৰি কুশলে অসম উভতি আহিছোঁ। গোটেই প্ৰক্ৰিয়াটোত কি নিজাকৈ কৰা হৈছিল? গোটেই প্ৰক্ৰিয়াখিনি নিজাকৈ কৰা হৈছিলে। এইটো ব্যক্তিগত প্ৰচেষ্টাত, ইয়াতে ৰজাঘৰৰ কোনো অনুদান নাই। এইটো ঠিক। আমাৰ যিটো আমি বনৰীয়া বেকপেকাৰ্ছ অফ হাইলেণ্ডাৰ দল, এই বেকপেকাৰ্ছ অফ হাইলেণ্ডাৰ দলক বিভিন্নজন লোকে ভাল পায়, বিশেষকৈ মোকো ভাল পায়। তেওঁলোকে যি সহায় সহযোগ আগবঢ়াইছিল, ইয়াত মই নাম ল'বই লাগিব। আমাৰ আলোক ত্ৰিপাঠী আমাৰ অভিযাত্ৰী দলটোক ট্ৰেকছুট আগবঢ়াইছিল আৰু আমাৰ এজন দাদা তৰুণ দে বুলি, তেওঁ আমাৰ অহা যোৱা ৰেলৰ খৰচ বহন কৰিছিল। আৰু এনেকৈ বহুজনে আমাক খৰচ বহন কৰি এই ব্যয়বহুল আমাৰ কঠিন শিখৰ অভিযানক সফল কৰি তোলাত অৱদান আগবঢ়াইছিল। এতিয়া আমি আহিছোঁ যিগৰাকী তেওঁৰেই সন্তান দিব্যজ্যোতি ৰাভা, যিগৰাকী এই শিখৰ আৰোহণ কৰি আহিছিলে। প্ৰথমতে তোমাক শুভেচ্ছা জনালোঁ। এই গোটেই অভিযানটোৰ বিষয়ে অকণমান কেনেকুৱা কি অভিজ্ঞতা হ'ল? অভিজ্ঞতা মানে হ'ল কি, মোৰ প্ৰথমটো কেছিল এইটো আছিল। তো ট্ৰেইনিং লোৱা নাছিলোঁ। কষ্টটো হৈছিল ট্ৰেইনিং নোহোৱাকৈ, তথাপিও আৰু মানে দেউতাৰ কেছিল নেতৃত্বত মানে সহজতে কেছিল যাব পাৰিছোঁ। দেউতাৰ নেতৃত্বতে আমাৰ কেছিল হাত ধৰিয়ে কষ্টটো হৈছে প্ৰথমবাৰ, তথাপিও আৰু যি নহওক দেউতাৰ কেছিল কষ্টৰ ফলটো সফল কৰিব পাৰিছোঁ। কেনেকুৱা লাগিলে যেতিয়া গৈ পালা, তেতিয়া গামোচা এখন উৰাই দিছিলা? ভাল লাগছে একদম। যেনেকুৱা ৰাস্তা আছে এনেকুৱা অকণমান কষ্টটো হ'ল বহুত। মানে কেনেকুৱা প্ৰত্যাহ্বান পাইছিলা যাওঁতে? ৰাস্তা মানে হ'ল কি, যেনেকুৱা ৰাস্তাটো মানে ৰাস্তাটো বহুত মানে কঠিন আছিল, বহুত থিয়। আৰু তাৰপিছত বহুতখিনি ৰাস্তা মানে কঠিন পাইছোঁ। যেনেকুৱা হ'ল পাথৰ বহুত, এখোজ দিলে দুখোজ পিছলৈ যাব লগা হয়, সেনেকৈ আৰু কেছত ভয় লাগিছিল নেকি? ভয় বহুত লাগিছিল মানে। আৰু তাৰপৰা ৰাতি আন্ধাৰত যাব লগা হ'ল, যেনেকুৱা লাগে পৰি যাব যেন লাগে। কিন্তু ধৰিব আৰু সেই ৰাতি আন্ধাৰত কিছু কষ্ট কৰি আৰু ট্ৰেক কৰি যাব লগা হ'ল। আৰু তাৰপিছত আমাৰ যোনকেইটা গাইড আছিল, তেওঁলোকৰ মানে নেতৃত্বত গৈছোঁ, ভাল লাগিছে। কষ্ট হৈছে আৰু গোটেই অভিজ্ঞতাটো কেনেকুৱা ক'বা? কি মানে কেনেকুৱা লাগিলে গোটেই এটা নতুন অভিজ্ঞতা? নতুন অভিজ্ঞতা ক'ব গ'লে আৰু তাৰ কষ্টটো বহুত আছে। তাৰপিছত প্ৰথমবাৰ যিহেতু গৈছোঁ তো বহুত কষ্ট মানে। তাৰপৰি ৰাস্তা আৰু তাৰপৰি ৰাতি আন্ধাৰত বহুত, আৰু ৰাস্তাটো বহুত থিয় ৰাস্তা মানে যেনেকুৱা লাগে পৰি যা। কিন্তু আৰু এনেকৈ আৰু তাৰপৰি ৰাতি ঠাণ্ডাত য'ত ৰাতি আন্ধাৰত দেখা নাপায়, হেড টৰ্চ লগাই কেনে যাব লগা হয়। লাষ্টত তোমাৰ দেউতা নাছিলে, যিখিনি একদম শিখৰলৈ গৈছিলে, দুজনে গৈছিলে, কেনেকুৱা সেইখিনি সময়ত দেউতা নাছিল বাৰু, গাইড দিয়া মানুহ নাছিল। তাৰপিছত আৰু যোনখন আৰু এজন দাদা
মোৰ এজন আৰু দাদা আৰু গৌৰংগ বড়ো তেওঁ আৰু মই কিছু যায় যেতিয়া সেই জেগাটো শিখৰটোত উঠিছা তেতিয়া কেনেকুৱা কি ফিল হৈছিলে মন একদম মানে যেনেকুৱা লাগে কিছু মানে ক'ত বা আহি পালোঁ আমি একদম পূৰা বৰফৰ জেগাত সেইটোৱে আৰু ঠিক আছে তেতিয়া দেউতাৰ পৰা গোটেই প্ৰক্ৰিয়াটো যিমান মানে খুব কষ্টকৰ কেনেকুৱা ধৰণৰ কি পোৱা যায় মানে প্ৰত্যাহ্বান কেনেকুৱা ধৰণৰ আছে কঠিন প্ৰত্যাহ্বান মানে হিমালয় বুলি ক'লে মানে কঠিন প্ৰত্যাহ্বান সেইকাৰণে যিসকল এভাৰেষ্ট আৰোহণ কৰিবলৈ যায় তেওঁলোকে অনুশীলন কৰাৰ থল হিচাপে তেওঁলোকে হিমাচলৰ শিখৰবোৰ আৰোহণ কৰে উচ্চতাবোৰ কম যদিও মানে খুব থিয় শিখৰবোৰ আৰু হিমাচলত এতিয়াও বহুত মানে আননেম পিক মানে যিবিলাকৰ নামাকৰণ হোৱা নাই আৰোহণ হোৱা নাই তেনে দেদাৰ পৰি আছে আৰু খুবেই কঠিন হিমাচলত শিখৰ অভিযান লোৱা মানে এক কঠিন যাত্ৰা আৰু ইতিমধ্যে বহুতৰে মৃত্যুও হৈছে হিমাচলত শিখৰ বগাবগৈ তো মই সেইকাৰণে মানে মোৰ এই ক্ষেত্ৰত অভিজ্ঞতাটো হিমালয়ত প্ৰচুৰ কাৰণ কিয় মোৰ এইবাৰ লৈ পেলাই সপ্তমবাৰ মই হিমাচলতেই মই প্ৰশিক্ষণ লৈছিলোঁ পৰ্বতাৰোহণ উচ্চ প্ৰশিক্ষণ লৈছিলোঁ আৰু তাতেই মই জীৱনৰ প্ৰথম অভিযান আৰম্ভ কৰিছিলোঁ মাউণ্ট মানালী মাকাৰৱে লাডাখী তাৰপিছত এনেকৈ এইয়া ইউনাম এনেকৈ মোৰ হিমাচলতেই মানে মোৰ অধিকাংশ শিখৰ অভিযানবিলাক হিমাচলতে কঠিন প্ৰত্যাহ্বান কিন্তু সেই প্ৰত্যাহ্বান নেওচি যেতিয়া উচ্চতাত আৰোহণ কৰিব পাৰোঁ মানে এক বিৰল আনন্দ আৰু এইবাৰ আনন্দটো আৰু বেছি এইকাৰণেই কাৰণ কি অসমৰ পৰা প্ৰথম অভিযাত্ৰী দল হিচাপে আমি ইমান কঠিন প্ৰতিকূলতাকো নেওচি মই আমাৰ দুটা মোক সন্তান বুলিয়ে কৈছোঁ মোৰ সন্তানস্বৰূপ দুইটা সন্তানক লৈ পেলাই যে মই এই বিৰল কৃতিত্বটো অৰ্জন কৰিব পাৰিছোঁ তাৰ কাৰণে মই খুবেই সুখী আৰু লগতে আমাক যিসকলে সহায় কৰিছিল সেইসকলকো এই পৰৱৰ্তী পদক্ষেপ আছে অহা বছৰলৈকে এভাৰেষ্ট বেছ কেম্প যোৱাৰ যিহেতু এভাৰেষ্টলৈকে যাবৰ বাবে যিটো ধন লাগে সেই ধন নাই সেইকাৰণে যি মনৰ ইচ্ছা সেইটো এভাৰেষ্ট বেছ কেম্পতে গৈ পূৰাব বিচাৰিছোঁ এভাৰেষ্ট বেছ কেম্প আনুমানিক 20,000 ফুট উচ্চতাত আছে সেই পৰৱৰ্তী পদক্ষেপ হিচাপে অহা বছৰ এভাৰেষ্ট বেছ কেম্প এইটো যিটো গৈছোঁ এইটো 6,081 মিটাৰ আৰু ফুট হিচাপত গ'লে 19,963 20,000 তোমাৰ ধৰ আপোনাৰ নতুন প্ৰশিক্ষণ লৈ এই যে শিখৰৰ কাৰণে লৈ গৈছে কিবা মানে ভয় শংকা আছিল নেকি ভয় শংকা আছিল যদিও তাক সম্ভৱ কৰি তুলিছিলোঁ যিহেতু মোৰ নিজে পৰ্বতাৰোহী পিতৃ সেইটোৰ কাৰণে মোৰ সৰুৰ পৰাই মোৰ আশা আছিল মোৰ দুই পুত্ৰও যাতে এই পৰ্বতাৰোহণ জগতখনত তেওঁলোকে সবল খোজ পেলায় সেইটোৰ কাৰণে মই তেওঁলোকক মোৰ সৰু পুত্ৰক মই 6 বছৰ বয়সৰ পৰাই পৰ্বতাৰোহণ জগতত আনিছিলোঁ আৰু মই নিজেই প্ৰশিক্ষণ দিছিলোঁ তেওঁলোকক আৰু তেনেকেই কৰি আহি তেওঁলোকে আমাৰ ৰাজ্যিক ভিত্তিত যিটো অসম চৰকাৰৰ পৰা প্ৰশিক্ষণ হয় সেই প্ৰশিক্ষণ তেওঁলোকে গ্ৰহণ কৰিছিল কিন্তু উচ্চ প্ৰশিক্ষণৰ বাবে তেওঁলোকক এতিয়ালৈকে পঠিয়াম বুলি যোৱা হোৱা নাই তো এইবাৰ মই তেওঁলোকক উচ্চ প্ৰশিক্ষণৰ কাৰণে পঠিয়াব এৰি মই মোৰ লগত লৈ গ'লোঁ অভিযানত বোলো এইটো যদি কৰি ল'ব পাৰে তেনেহ'লে তেওঁলোকে আৰু পিছলৈকে আৰু বেছি ভাল হ'ব এটা কৃতিত্বৰো অধিকাৰী হ'ব তেনেকৈ এটা সাহস কৰি মই তেওঁলোকক লৈ গৈছিলোঁ আৰু মই সফল হ'লোঁ